নমস্কাৰ আজি আমি ওয়ার্কপ্লেস বার্নআউট বা কর্মক্ষেত্ৰত অবসাদগ্ৰস্ততা তাৰ ওপৰত কথা পাতিবলৈ ওলাইছো তো অনুনা আপুনি অলপ ক'ব নেকি সমগ্ৰ আমাৰ দৰ্শকক যে ওয়ার্কপ্লেস বার্নআউট হয় কি হয় যেনেকৈ বার্নআউট এক এনেকুৱা এটা ষ্টেট য'ত আপোনাৰ আবেগিক মানসিক শাৰীৰিক কমপ্লিট এটা অৱসাদগ্ৰস্ততা আহে আৰু যেটো বস্তু বহুত যেটা এটা প্ৰলং সময় বা বহুত সময়ৰ কাৰণে যদি এজন মানুহ কনষ্টেন্ট ষ্ট্ৰেছত থাকে তেতিয়া হলে এই বাৰ্নআউট আহিব পাৰে বাৰ্নআউটটো মই অলপমান কেনেকৈ আইডেন্টিফাই কৰিব লাগে কাৰণ বহুত মানুহে ওয়ার্ক ষ্ট্ৰেছৰ কথা খুব কৈ থাকে যে আমাৰ ওয়ার্কটো হেৰি বহুত ষ্ট্ৰেছ হৈ থাকো কিন্তু বাৰ্নআউট হলে এটোৱে বহুত মেণ্টেল ইলনেছলৈকো লিড কৰিব পাৰে সেইকাৰণে হয়তো আমি আইডেন্টিফাই কৰাটো দৰকাৰ যে বাৰ্নআউটটো কেনেকৈ ধৰিব পাৰিম মোৰ কালি কৰে যে বাৰ্নআউট হৈছে সেই বস্তু মই কেনেকৈ ধৰিব পাৰিম কিছুমান এনেকুৱা চিম্পটমছ দেখা পোৱা যায় যেনেকৈ ধৰক এজন মানুহ খুব ইৰিটেটেড হৈ থাকে অনবৰতে খং উঠি থাকে কোনোবাই কিবা এটা ক'লে অনবৰতে খং উঠি থাকে বা কামলৈ যাবলৈ মন নাযায় এই সোমবাৰ আহিলে দেখোন এই যাবলৈ মন নাই যোৱা তাৰোপৰি ধৰক কাম আহিলে বা কামৰ প্ৰতি এক এভয়েডেন্স মানে কামটো অলপমান যেন মই এভয়েড কৰি থাকিম এই কাম নকৰিমেই নেকি যোনটো মোৰ দায়িত্ব যোনটো মই কাম কৰিবলৈ সেইটো কাৰণেই গৈছো যিটো কাম মই এইটো মোৰ দায়িত্ব এইখিনি কাম কৰিব লাগে কিন্তু সেইটোৰ প্ৰতি এটা কমপ্লিটলি এভয়েডেন্স আহি যোৱা তাৰোপৰি অলপমান হতাশগ্ৰস্ত আৰু এনেকুৱা চিম্পটম আহিব পাৰে যে মোৰ একদম একো ভাল নলগা হৈছে মই যিমান পাৰি সোনকালে কামৰ পৰা ওলাই যাবলৈ বিচাৰো মই ইৰিটেটেড হৈ থাকো মই যেতিয়া ঘৰলৈ আহো তেতিয়াও হয়তো মোৰ কামৰ ষ্ট্ৰেছটোৱে চলি থাকে মোৰ মস্তিষ্কত এনেকুৱা বহুত বস্তুৰ কিছুমান বাৰ্নআউটৰ চিন হ'ব পৰা যায় ডক্টৰ মই আপোনাক সুধিব বিচাৰিছো কেনেকৈ আমি এই বাৰ্নআউটৰ পৰা আমি কেনেকৈ বাচিব পাৰো কেনেকৈ আমি এইটো প্ৰিভেন্ট কৰিব পাৰো হয় তো বাৰ্নআউটৰ প্ৰিভেনশ্যনৰ কাৰণে কিছুমান আমি ষ্টেপছ ল'ব লাগে আৰু তাৰ প্ৰথমটো হৈছে সৰু সৰু ব্ৰেক লোৱা কামৰ মাজত 5-10 মিনিটৰ এটা কফি ব্ৰেক ল'লে বা চাই ব্ৰেক বুলি আমি কওঁ সাধাৰণতে তো সেইটো বহুতেই দৰকাৰী আৰু দ্বিতীয়তে আপুনি অলপ ব্ৰেকৰ সময়ত উঠি গৈ শৰীৰটো ষ্ট্ৰেছ কৰা বা আপোনাৰ ৱৰ্ক কৰা যিখিনি কৰ্মক্ষেত্ৰ আছে তাতে আৰু যিখিনি কলিগছ আছে আপুনি যাৰ লগত কাম কৰে অলপ কথা পতা সেইখিনিয়ে বহুত আপোনাৰ সেই অৱকাশটো কমাই ৰাখে আৰু আপোনাৰ আগলৈ কাম কৰিবলৈ সেই মনটো আগবঢ়াই দিয়ে আৰু আপোনাৰ লাইফষ্টাইল চেঞ্জেছো দৰকাৰ এনেকৈ প্ৰপাৰ শ্লিপ সঠিক সময়ৰ কাৰণে 7-8 ঘণ্টা খোৱা আৰু হেল্থি ডায়েট লোৱা আৰু যিমান পাৰে নিচাযুক্ত বস্তু যেনেকৈ অত্যাধিক কেফিন কফি ল'লেও মানে বহুত বেছি কফি লোৱা আৰু নিকটিন আদি এভয়েড কৰা চিগাৰেট হয় স্মকিং এভয়েড কৰিব লাগে যিমান পাৰে কাৰণ সেইখিনি আমাৰ আগলৈ মানে অৱসাদগ্ৰস্তটো ইনফেক্ট পিছত গৈ পেলাই বঢ়াইহে দিয়ে বা আৰু মানসিক ৰোগ হোৱাত বেছিকৈ তাক সহায় কৰে তো এইখিনি আমি যিমান পাৰো ফলো কৰিলে অৱসাদগ্ৰস্তৰ পৰা দূৰ ৰাখিব হয় আপুনি আৰু এটা পইণ্ট ক'লে মই ভাবো এইটো যোনটো কালিগৰ লগত কথা বতৰা পতা মই ভাবো সেইটো এটা চিগনিফিকেণ্ট ৰোল প্লে কৰে য'ত আমি যদি সেই আই থিংক মই আগতেও এইটোৰ বিষয়ে কৈছো যদি আমি ৱৰ্ক প্লেচত এনেকুৱা এজন কালিগ ৰাখিব পাৰো কাৰোবাৰ লগত যদি আমি এনেকৈ বণ্ডিং এষ্টাব্লিছ কৰিব পাৰো সেইটোৱেও আমাৰ বহুত ক্ষেত্ৰত মানে মানুহে কয় যে কথা পাতিলে মন পাতল হয় সেইটো একচুৱেলি চাইণ্টিফিক ভেলু আছে যে কথা পাতিলে আপোনাৰ মন পাতল হয় আপুনি ৱৰ্ক প্লেচত যদি এনেকুৱা এজন ব্যক্তি ৰাখে যাৰ লগত ধৰক আপুনি 2 মিনিটৰ কাৰণে বহুত কাম আছে কিন্তু 2 মিনিটৰ কাৰণে আপুনি গৈ পেলাই চাহৰ ব্ৰেক এটা ল'লে বা এনেই অলপমান খোজেই আহিলে সেইটোও বহুত বাৰ্নআউট কমাব পাৰে নহয় জানো হয় নিশ্চয় বহুত বাৰ্নআউট কমাব পাৰে কিন্তু এইখিনি যদি আমি বস্তু ষ্টেপছ নলওঁ তেতিয়াহ'লে এই বাৰ্নআউটটোৱে গৈ গৈ এটা সময়ত মানসিক ৰোগলৈ পৰিৱৰ্তিত হ'ব পাৰে আৰু যেতিয়া যিটো সময়ত আপুনি আমি আগৰ ভিডিঅ'টোত কথা পাতিছিলোঁ তেতিয়া আপোনাৰ হয়তো ট্ৰিটমেণ্ট লোৱাৰ দৰকাৰ হ'ব পাৰে গতিকে
কোনো মানুহে যদি দেখিছে বহুত সময়ৰ কাৰণে আপোনাৰ এই চিমটমখিনি আমি যিহৰ কথা পাতিলোঁ এনেকৈ ইৰিটেবিলিটি হৈ আছে, কামলৈ যাবলৈ মন নাযায়, কামৰ প্ৰতি খুব বেছি এভইডেঞ্চ আহিছে, আপোনাৰ মুড চেঞ্জেছ দেখিছে, আপুনি শ্লিপ চেঞ্জেছ দেখিছে, এনেকুৱা যদি চিমটমছ আপুনি লক্ষ্য কৰি আছে দেন আপুনি কাৰোবাৰ লগত কথা পাতক যোন ব্যক্তিক আপুনি বিশ্বাস কৰে আৰু আপুনি কোনো প্ৰফেচনেলৰ হেল্প ল'ব পাৰে। ধন্যবাদ।